ডিমাকুছিত শিশুসহ প্ৰথমপি প্ৰাণ ৰক্ষা এটি পৰিয়ালৰ বিদ্যালয়কে ধৰি কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিলে বন্যহস্তীয়ে ৰাজ্যত বানপানীৰ বিভীষিকা চলি থকাৰ সময়তে সমান্তৰালভাৱে এতিয়া বিভিন্ন প্ৰান্তত অব্যাহত আছে হাতী মানুহৰ সংঘাত ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত তীব্ৰ ৰূপ ধাৰণ কৰি আহিছে বন্যহস্তীয়ে ভয়ানক পৰিস্থিতিৰ সন্মুখীন হৈ পৰিছে ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহ প্ৰতিদিনে দিনে নিশাই মোকাবিলা কৰিব লগা হৈছে বন্যপ্ৰাণী আৰু জনসাধাৰণে হাতী মানুহৰ সংঘাতক লৈ চিন্তাৰ বিষয় হৈ পৰিছে ভূটান সীমান্তত কেতিয়াও যেন অন্ত নপৰিব হাতী মানুহৰ সংঘাতৰ এই চিয়া ছবি ক্ৰমান্বয়ে পূৰ্বৰ তুলনাত এই বৰ্ষত ভয়াৱহভাৱে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ বনৰীয়া হাতীৰ জাক নামি অহাত উপায়হীন হৈ পৰিছে স্থানীয় বাসিন্দা দিনৰ ভাগত চাহ বাগিচাত আশ্ৰয় লৈ থকা বন্যহস্তীয়ে কেইবামাহ ধৰি প্ৰতিনিশাই বৃহত্তৰ অঞ্চলসমূহত এফালৰ পৰা ভাঙি চুৰমাৰ কৰি আহিছে ঘৰ দুৱাৰ ধ্বংস কৰি আহিছে খেতি-বাতি ২ নং উত্তৰ ডিমাকুছিৰ হিতেশ কলিতাৰ বাসগৃহ ভাঙি চুৰমাৰ কৰাৰ এসপ্তাহৰ পাছতেই পুনৰ বন্যহস্তীয়ে বগৰীতলৰ ৰাজেন কলিতাৰ বাসগৃহ আৰু ২ নং সোণাজুলিৰ লন তিৰ্কি নামৰ ব্যক্তিজনৰ ঘৰ ভঙাৰ উপৰিও আৰ্য বিদ্যা মন্দিৰ প্ৰাথমিক বিদ্যালয়ৰ গৃহ আৰু ৰান্ধনী ঘৰটো ভাঙি সা-সম্পত্তি নষ্ট কৰি পেলায় নিশা হাতীৰ জাকৰ পৰা এটি প্ৰকাণ্ড হাতীয়ে ফালৰি কাটি আহি ২ নং উত্তৰ ডিমাকুছিৰ বগৰীতল গাঁৱত প্ৰৱেশ কৰি শুই থকা অৱস্থাতেই ঘৰ ভাঙি চুৰমাৰ কৰাৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰে ৰাজেন কলিতাৰ পৰিয়ালটো বিদ্যালয় গৃহ ভাঙি থকাৰ অৱস্থাত হাতী খেতিবলৈ গৈ কথমপি প্ৰাণ ৰক্ষা পৰে স্থানীয় যুৱক জীৱন কলিতাৰ পিছত বৃহৎ হাতীৰ জাকসমূহ খেতি পঠিয়াবলৈ ব্যৰ্থ হৈ পৰিছে যদিও কিন্তু স্থানীয় বৰ্ণতী অভয়াৰণ্যত মাত্ৰ ৫-৬ গৰাকী বনকৰ্মী আছে বৃহত্তৰ এলেকাত এফালে গ'লে আনফালে যাবলৈ নাথাকে বনকৰ্মী হাতী খেদিবলৈ যাবলৈ নাই ফালগাড়ী তাহানিৰ দিনৰ যি এখন বাহন আছে গৈ থাকোঁতে পথৰ মাজতে বেয়া হৈ পৰি থাকে মুঠতে এশবৰী সমস্যাৰে জৰ্জৰিত হৈ থকা বৰ্ণতী অভয়াৰণ্যত নাই উপযুক্ত সা-সুবিধা ইফালে ভূতৰ ওপৰত দানৱ পৰা দি নিশা হলেই বিদ্যুৎ কৰ্তন কৰাত অতিষ্ঠ হৈ পৰিছে গাঁওবাসী ১:৩০ বজাত হাতীটো পূব ফালৰ পৰা আহিছে প্ৰকাণ্ড মুখনা হাতী আহি পেলাই আমাৰ দাদা শ্ৰী ৰাজেন্দ্ৰ কলিতাৰ ঘৰৰ মুধত যিখিনি ঠাইত বিচনাখন আছিলে শুই আছিলে ঘৰৰ পৰিয়ালবোৰ সেইখিনিতেই মানে বেৰখন ভাঙিছে কথমপি পৰিয়ালটোৰ সৰু বাচ্চাও আছিলে কথমপি ৰক্ষা পৰিছে এনেকৈ ভাঙিছে আৰু হাতীয়ে দিনৰ পৰা এনেকৈ হাতীয়ে সদায় তাণ্ডৱ চলাই আছে আমাৰ এই অঞ্চলত ইতিমধ্যে আমাৰ ঘৰৰ এই পূবফালৰ ঘৰখনত যোৱাবেলি মানুহ মৰিছে হাতীটো প্ৰায় থাকে এইটোতো আমাৰ এটা মানে কি ক'ম আৰু হাতী আমি জন্মৰ পৰাই পাইছোঁৱেই আৰু হয়তো অনাগত দিনতো হাতীৰ লগতে সংঘাত কৰি কিজানি জীৱনখিনি পাৰ কৰিব লাগিব আৰু যথেষ্ট বৃদ্ধি পাইছে আগতকৈ কম হোৱাৰ লক্ষণ নাই হাতীৰ সংখ্যা বাঢ়ি আছে আগতে বাৰীত আহিছিলে কঁঠালবিলাক খাই গৈছিলে ঘৰ দুৱাৰ সেনেকৈ নাভাঙিছিল কিন্তু আজিকালি ঘৰ ভঙা আৰু মানুহ মৰাৰ পৰিমাণটো বেছি হৈছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13